নমস্কাৰ আজি আমাৰ 21 নম্বৰ ক্লাছ ইয়াৰ আগত আমি 20টা কৰিলো গতিকে আমাৰ জিকে আৰু সোশ্যাল ষ্টাডিজ সিৰিজটো চলি থাকিব তাৰ লগত আমি ৰিজনিংৰ ওপৰত এটা এমসিকিউ সিৰিজ আৰম্ভ কৰিছো গতিকে আজি আমি কৰিম নন কোঅপাৰেচন মুভমেন্টৰ পৰা আৰম্ভ কৰি কলৈ কুইট ইণ্ডিয়া মুভমেন্ট অসহযোগৰ পৰা আৰম্ভ কৰি ভাৰতীয় আন্দোলনলৈকে আগৰ ক্লাছবোৰ যদি আপোনালোকে কৰা নাই তেনেহলে সোনকালে কৰক আৰু আমি এমসিকিউৰ জৰিয়তে যিমান পাৰো কভাৰ কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে প্ৰথম কোৱেশ্চনটো হ'ল যে which of the following events was the reason for the withdrawal of non cooperation movement তলৰ কোনটো পৰিঘটনাই অসহযোগ আন্দোলন প্ৰত্যাহাৰৰ কাৰণ আছিলে এতিয়া চাওক আপোনালোকে জানে আমাৰ টাইমলাইনটো আপোনালোকক দিছিলো ন 1920 আগৰ কিন্তু আমি পঢ়ালো আমি কৰিলো 1920 হৈছিল আপোনাৰ নন কোঅপাৰেচন মুভমেন্ট 1922 চৌৰি চৌৰা ইনসিডেন্ট ওকে নালাগে 1928 আহিছিল সাইমন কমিশন ওকে ঠিক আছে সাইমন কমিশনৰ ওপৰত প্ৰটেষ্ট হৈছিল সাইমন কমিশনটোত কি বস্তু আহিছিল কেনেকৈ আহিছিল আমি গম পাম তাৰপিছত 1930 আৰম্ভ হৈছিল আপোনাৰ সল্ট মাৰ্চ বা সল্ট সত্যাগ্ৰহ তাৰপিছত 1931 গান্ধী আৰউইন পেক্ট সেকেন্ড ৰাউণ্ড টেবল কনফাৰেন্সৰ আগত এখন হৈছিল হয় না তাৰপাছত বাকি এই টাইমলাইনটোত আজি আমি কোৱেশ্চন কৰি গৈ থাকিম পিছৰখিনি আমি পিছত পামগৈ এতিয়া আপোনালোকে জানে যে নন কোঅপাৰেচন মুভমেন্ট আৰম্ভ হৈছিল কিমান 1920 চনত 1920 চনৰ আগৰ ইভেন্টটো কি আছিল 1999 ৰ জালিৱানাৱালা বাগ ঠিক আছে নৰহত্যা তাৰ পাছত তাতে আপোনাৰ ৰাওলাট এক্ট আহিছিলে হয় না গতিকে এই যেটো নন কোঅপাৰেচন মুভমেন্ট মহাত্মা গান্ধী আৰম্ভ কৰিছিল মহাত্মা গান্ধীৰ লক্ষ্য কি আছিল যে নন ভায়োলেন্স ঠিক আছে পিসফুলি যাতে আন্দোলনটো হৈ যাওক আৰু সেই মানে আশা ৰাখি সেই লক্ষ্য ৰাখি 5 ছেপ্টেম্বৰ 1920 চনত মহাত্মা গান্ধীয়ে কি কৰিলে নন কোঅপাৰেচন মুভমেন্ট লঞ্চ কৰিছিল আৰু একেলগে তাক আমি নন কোঅপাৰেচন খিলাফত মুভমেন্ট বুলি কওঁ খিলাফত মুভমেন্টটো একেলগে কি হৈছিল ইয়াৰ লগত হৈছিল যেটো আমি অলৰেডি পঢ়াইছো এতিয়া 1920 চনৰ পৰা 1922 চনলৈকে নন কোঅপাৰেচন মুভমেন্টটো চলিছিল আপোনালোকে সকলোৱে জানে কিন্তু 1922 চনত কিয় মহাত্মা গান্ধীয়ে তাক বন্ধ কৰি দিলে আপোনালোকে জানে যে গান্ধীৰ আপোনাৰ আদৰ্শ আছিল যে নন ভায়োলেন্স ঠিক আছে এটা গ্ৰুপে ঠিক আছে পিসফুলি প্ৰটেষ্ট কৰি আছিলে কিন্তু কি হ'ল চৌৰি চৌৰা নামৰ এখন ঠাই আছিল য'ত কি হ'ল সেই গ্ৰুপটোৰ ওপৰত লাঠিচাৰ্জ হ'ল লাঠিচাৰ্জ হৈ বহুতো কিবা কিবি ঘটনা হ'ল আৰু তাতে খঙতে প্ৰটেষ্টাৰসকলে প্ৰতিবাদকাৰীসকলে কি কৰিলে চৌৰি চৌৰাৰ এটা পুলিচ ষ্টেচন জ্বলাই দিলে আৰু জ্বলাই দিয়াৰ ফলত 22 জন পুলিচৰ মৃত্যু হৈছিলে আৰু তাৰ পাছত এই নন কোঅপাৰেচন মুভমেন্টটো যি নন ভায়োলেন্স আছিলে অহিংসা আছিলে বা উৎপাত নাছিলে তাৰ পৰা গৈ কি হ'ল ভায়োলেন্সলৈ পৰিণত হ'ল আৰু সেই কাৰণে মহাত্মা গান্ধীয়ে 12 ফেব্ৰুৱাৰী 1922 চনত নন কোঅপাৰেচন মুভমেন্টটো বন্ধ কৰি দিলে কিহৰ ফলত চৌৰি চৌৰা ইনসিডেন্টৰ পাছত ঠিক আছে চৌৰি চৌৰা ইনসিডেন্টটো কি হয় ইয়াত ধুনীয়াকৈ লিখা আছে পঢ়ি চাব এতিয়া এইটো হ'ব যে তলৰ কোনটো পৰিঘটনাই অসহযোগ আন্দোলন প্ৰত্যাহাৰ কৰিছিল এইটো হ'ব আপোনাৰ চৌৰি চৌৰা ইনসিডেন্ট ওকে নেক্সট কোৱেশ্চন which movement was started by Mahatma Gandhi on March 12 1930 ঠিক আছে মাৰ্চ 12 1930 কোনটো আন্দোলন আৰম্ভ কৰিছিলে এইটো হ'ব আপোনাৰ সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট ইয়াৰ বিষয়ে আমি পঢ়িম ওকে নাও Next question. In March 1923, Chittaranjan Das and along with Motilal Nehru from মই কি কৈছিলো যে 1922 চনত যেতিয়া মহাত্মা গান্ধীয়ে নন কোঅপাৰেচন মুভমেন্টটো বন্ধ কৰি দিছিল সেই সময়ত দুটা গোট ওলাইছিলে কিছুমানে তেওঁলোকক মহাত্মা গান্ধীক সাপোৰ্ট কৰিছিলে আৰু কিছুমানে সাপোৰ্ট কৰা নাছিলে যে কিয় বন্ধ কৰিব লাগে কাৰণ চৌৰি চৌৰাৰ ইনসিডেন্টটো কৰো বুলি কৰা নাছিলে যেহেতু প্ৰটেষ্টাৰৰ ওপৰত অত্যাচাৰ কৰিছিলে সেই কাৰণে কৰিছিলে আৰু কিছুমানে সমৰ্থনো জনাইছিলে ঠিক আছে আৰু সেইফালে দুটা গোটত বিভক্ত হৈ গৈছিলে আৰু তাৰ পাছতে চৌৰি চৌৰা ইনসিডেন্টৰ পাছত ঠিক আছে চিআৰ দাস চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰুৱে মিলি এটা পাৰ্টি গঠন কৰিছিল তাৰ নাম হৈছে স্বৰাজ পাৰ্টি ঠিক আছে জানুৱাৰী 1 1923 চনত স্বৰাজ পাৰ্টি গঠন কৰিছিল আপোনাৰ কোৱেশ্চনটো আহিব পাৰে যে স্বৰাজ পাৰ্টি কিমান চনত গঠিত হৈছিল আৰু কোনে কোনে গঠন কৰিছিল এই কোৱেশ্চনটো মতে কি যে চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰুৱে কি ফৰ্ম কৰিছিলে দা স্বৰাজ পাৰ্টি ধুনীয়াকৈ লিখা আছে অলপমান পঢ়িব ঠিক আছে মই যিখিনি কথা কলো সেইখিনি লিখা আছে ধুনীয়াকৈ পঢ়ি চালে বুজি পাব ওকে নেক্সট কোৱেশ্চন Okay. Mahatma Gandhi launched the civil disobedience movement in 1930 from. Mahatma Gandhi 1930 চনত ক'ৰ পৰা আপোনাৰ civil disobedience movement আৰম্ভ কৰিছিলে হেতু হ'ব অপচন আছে পজ কৰি এবাৰ আপুনি এনসাৰটো লিখি দিয়ক এটা আপোনালোকে জানে যে দাণ্ডি মাৰ্চ ঠিক আছে গান্ধীয়ে এনাউন্স কৰিছিলে দাণ্ডি মাৰ্চ ক'ৰ পৰা আফটাৰ ইনফৰ্মিং আৰউইন that he would break the salt law ঠিক আছে লৰ্ড আৰউইনক জনাইছিলে যে মহাত্মা গান্ধীয়ে কি কৰিব সল্ট ল ব্ৰেক কৰিব কাৰণ সল্টৰ ওপৰত বহুত টেক্স লগাইছিলে ঠিক আছে গতিকে মহাত্মা গান্ধী এইটো ভাবিছিলে যে যি সল্ট সাগৰৰ পৰা পোৱা যায় ফ্ৰী বস্তু তাত ব্ৰিটিছ চৰকাৰে এনে টেক্স লগাইছে এনে এইবোৰ কৰ লগাই পেলাই ভাৰতীয় মানুহক বুজা
মানে বহাইছে গতিকে মহাত্মা গান্ধীয়ে সকলোকে আদৰ্শ দেখাইছিল যে চল্ট কেনেকে বনায় কেনেকে মানুহে নিজেই চল্ট খিনি ল'ব পাৰে ঠিক আছে তাকে দেখাবলৈ গৈ চল্ট ল যি চল্ট ল আছিল তাকে ভংগ কৰিবলৈ গৈ 1930 চনত মহাত্মা গান্ধীয়ে চিভিল ডিছঅবিডিয়েন্স মুভমেন্ট আৰম্ভ কৰিছিলে আৰু এই চিভিল ডিছঅবিডিয়েন্স মুভমেন্টটো কিহেৰে আৰম্ভ কৰিছিলে চল্ট সত্যাগ্ৰহ ঠিক আছে ওকে দাণ্ডিৰ পৰা কি কৰিছিল মাৰ্চ কৰিছিলে কলৈকে সৰি আহমেদাবাদৰ পৰা দাণ্ডিৰ যি সাগৰীয় কোষ্ট আছে তালৈকে চল্ট সত্যাগ্ৰহ আৰম্ভ হৈছিল যাক আমি দাণ্ডি মাৰ্চ বুলি কওঁ ঠিক আছে কিমান চনত মাৰ্চ 12 1930 চনত ঠিক আছে আৰু কিমান চনত গৈ পাইছিল দাণ্ডি কিমান চনত পাইছিলে April 5, 1930 ঠিক আছে Gandhi and his 78 supporters started the march from Ahmedabad to Dandi coast on March 12, 1930 and reached it April 5, 1930 ঠিক আছে আৰু he broke the SALT regulation on April 6 and thus officially started the civil disobedience movement গতিকে ক'ৰ পৰা মহাত্মা গান্ধীয়ে আন্দোলন কৰিছিল আহমেদাবাদৰ পৰা ঠিক আছে এটা মনত ৰাখিব ওকে wait next question ৰাউণ্ড টেবুল কনফাৰেন্সৰ বিষয়ে আপোনালোকে দুই এটা কুৱেশ্যন পাব এতিয়া যদি চাই ৰাউণ্ড টেবুল আপোনালোকে জানে যে গান্ধী আৰু ইনফেক্ট আহিব পিছত ৰাউণ্ড টেবুল কনফাৰেন্স ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্স হৈছিলে কিমানত 12 নৱেম্বৰ 1930 ক'ত লণ্ডনত ঠিক আছে আৰু এই ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্সত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা কোনো যোগদান কৰা নাছিলে ঠিক আছে ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্স হৈছিলে 7 ছেপ্টেম্বৰ 1931 পৰা 1 ডিচেম্বৰ 1931 লৈকে ঠিক আছে তাত মহাত্মা গান্ধী আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে পাৰ্টিচিপেট কৰিছিলে আপোনালোকে জানে ডেটবোৰ মনত ৰাখিব ডেটবোৰ বেছি ইম্পৰ্টেণ্ট যেহেতু এমচিকিউ সিৰিজ গতিকে আমি এনেকৈ যাব লাগিব দ্য থাৰ্ড ৰাউণ্ড টেবুল কনফাৰেন্স টুক প্লেচ বিটুইন 17 নৱেম্বৰ 1932 এণ্ড 24 ডিচেম্বৰ 1932 ইয়াৰ ভিতৰত হৈছিলে ঠিক আছে অসমীয়াটো লিখা আছে ভালদৰে পঢ়ি ল'ব ইয়াৰ পৰা কেনেকুৱা কুৱেশ্যন আহিব which of the following Indian leaders attended the first round table conference in London আপোনাক INC বুলি কোৱা নাই ইণ্ডিয়ান লিডাৰ INC এ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্সত যোগদান কৰা নাছিলে কিন্তু ইণ্ডিয়াৰ পৰা কোন গৈছিলে ইয়াৰ পৰা হ'ব মৌলানা মোহাম্মদ আলী ঠিক আছে ওকে নেক্সট who represented Congress in the second round table conference কোনে ইণ্ডিয়াক মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছক ৰিপ্ৰেজেন্ট কৰিছিল তেওঁ হৈছিল আপোনাৰ মহাত্মা গান্ধী ঠিক আছে মহাত্মা গান্ধীয়ে কৰিছিল তাৰপাছত which one of the following round table conference was represented by Indian National Congress তলত কোনখন মানে গুৰণীয়া মেজমেল সন্মিলনত ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰতিনিধিত্ব কৰিছিলে ক'ত কৰিছিলে ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্সত তিনিখনৰ ভিতৰত কোনখন কৰিছিল ছেকেণ্ডখনত কৰিছিলে ঠিক আছে নাও when was the first round table conference of Indian leaders summoned in London by British government এইটোতো ইজি কুৱেশ্যন নিজে কৰি লওক অলৰেডি পঢ়ি আহিছো ওকে তাৰপাছত on which issue did the second round table conference fail এটো কোনটো বিষয়ত দ্বিতীয় ৰাউণ্ড টেবল কনফাৰেন্স ব্যৰ্থ হৈছিলে আপোনালোকে জানে যে মহাত্মা গান্ধীয়ে ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্সত কি কৰিছিল একমাত্ৰ কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে তেওঁ তাত অংশগ্ৰহণ কৰিছিলে তাৰপাছত তাতে ডিপ্ৰেছন ক্লাছৰ কাৰণে কি কৰিছিল সেপাৰেট ইলেক্টৰেট ডিপ্ৰেছন ক্লাছৰ কাৰণে সেপাৰেট ইলেক্টৰেট এই প্ৰভিজনটো ৰখা হৈছিলে আৰু যাক ডক্টৰ বি আৰ আম্বেদকাৰে তাক কি কৰিছিলে সাপোৰ্ট কৰিছিল কিন্তু মহাত্মা গান্ধীয়ে সেই সেপাৰেট ইলেক্টৰেটটো তেওঁ কি কৰা নাছিলে সাপোৰ্ট কৰা নাছিলে আৰু তাৰ ফলত যি সেকেন্ড ৰাউণ্ড টেবল কনফাৰেন্স আছিলে সেই তাৰ যিমানখিনি উদ্দেশ্য আছিলে যিমানখিনি ডিসকাশন আছিলে গোটেইখিনি ফেইল হৈ গৈছিলে ঠিক আছে গতিকে ইয়াত লিখা আছে পঢ়ি ল'ব ইয়াৰ কাৰণে কোনটো বিষয়ত দ্বিতীয় ৰাউণ্ড টেবল সন্মিলন ব্যৰ্থ হ'ল এইটো হ'ব আপোনাৰ কমিউনেল ডেলিগেশ্যন ঠিক আছে ওকে নাও সাম্প্ৰদায়িক প্ৰতিনিধিৰ দল ঠিক আছে নেক্সট Mahatma Gandhi participated in second round table conference after signing the Gandhi Arvind Pact of March 1931, refusing to hold the direct talks with Muslim League, being permitted by Congress, receiving assurance that independence was fast coming. So, মই কৈছিলো না Gandhi Arvind Pact হৈছিল 1931 আৰু Gandhi Arvind চুক্তিতে তেওঁলোকে কিছুমান সিদ্ধান্ত লৈছিল আৰু তাৰ ফলত যে মহাত্মা গান্ধীক সেকেন্ড ৰাউণ্ড টেবল কনফাৰেন্সলৈ যাবলৈ তেওঁলোকে মানে বাধ্য কৰোৱা নহয় যে চুক্তিখন এনেকৈ বনাইছিলে যাতে সেইখিনি যাতে মহাত্মা গান্ধীয়ে বুজে বা সেই যিখিনি তেওঁলোকে ৰাখিছিলে সেইখিনি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ বিচৰা বস্তুখিনি যাতে পায় গতিকে এনেকৈ তেওঁলোকে এখন পেক্ট বনাই গান্ধীজীক ছেকেণ্ড ৰাউণ্ড টেবলত পাৰ্টিচিপেট কৰাবৰ কাৰণে আগ্ৰহী কৰাইছিল এখন হ'ব আপোনাৰ চাইনিং দা গান্ধী আৰৱিন্দ পেক্ট মাৰ্চ 1931 আৰু পেক্টখনৰ কি কি উদ্দেশ্য আছিল কি কি আছিল আমি পিছত সময় হলে পঢ়িম কিন্তু সেইখিনি দৰকাৰ নাই ইমান
তাৰপাছত when was the Pune Pact between Mahatma Gandhi and Dr. B.R. আম্বেদকাৰ সাইন পোনা পেক্ট ঠিক আছে পোনা চুক্তিত ব্ৰিটিছ ভাৰত চৰকাৰৰ বিধায়িনী দলত হতাগ্ৰস্ত শ্ৰেণীৰ বাবে নিৰ্বাচনী আসন সংৰক্ষণৰ ক্ষেত্ৰত বি আৰ আম্বেদকাৰ আৰু মহাত্মা গান্ধীৰ মাজত হোৱা চুক্তিক বুজোৱা হৈছে ঠিক আছে মই কৈছিলো ন যে মহাত্মা গান্ধীয়ে যি ডিপ্ৰেছ ক্লাছৰ কাৰণে সেপাৰেট ইলেক্টৰেট যি প্ৰভিজন আনিছিলে সেইটো তেওঁ কি কৰা নাছিলে একসেপ্ট কৰা নাছিলে যাৰ কাৰণে আকৌ কি কৰিছিল ফাষ্টিং কৰিছিলে ঠিক আছে হাংগাৰ ষ্ট্ৰাইক কৰিছিলে আৰু তাৰ পাছত বি আৰ আম্বেদকাৰ আৰু মহাত্মা গান্ধীৰ মাজত এটা চুক্তি হৈছিলে যাক আমি পোনা পেক্ট বুলি জানো এইটো কিমান চনত হৈছিলে 1932 ওকে এটা ধুনীয়াকৈ লিখা আছে ভালকে যদি পঢ়ে আপোনালোকে গম পাব ঠিক আছে ম্যাকডোনাল্ড ওকে নাও নেক্সট কোৱেশ্চন the Cripps offer was regarded as post dated check by যে Cripps offer এতিয়া আমি লাহে লাহে আহি আছো কলৈ কুইট ইণ্ডিয়া মুভমেন্ট সিভিল ডিsobedience মুভমেন্ট আমি শেষ কৰিলো ইয়াক পোষ্ট ডেটেড চেক বুলি কোনে কৈছিল গান্ধীজীয়ে আপোনালোকে জানিব যে সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ আৰম্ভ হৈছিল 1939 ওকে 1939 যেতিয়া সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ আৰম্ভ হৈছিল আৰু সেই সময়ত ভাৰত মাজত আছিল এটা ইণ্ডিয়াই ব্ৰিটিছক সহায় কৰিবনে নাই তাৰ ওপৰত বহুতে মতামত প্ৰকাশ কৰিছিলে কিছুমান লিডাৰে কৰিছিলে যে ইণ্ডিয়া ব্ৰিটিছক সাপোৰ্ট নকৰে কিছুমান লিডাৰে কৰিছিলে যে ইয়েস সাপোৰ্ট কৰিব কিন্তু কি হ'ব ব্ৰিটিছে ওয়াৰ্ল্ড ওয়াৰ এই সময়ত লগে লগে পাৱাৰ ট্ৰান্সফাৰ কৰি দিব লাগিব ঠিক আছে এনেকুৱা বহুতো তেওঁলোকৰ মাজত মতামত হৈছিলে এতিয়া ক্ৰিপছে অফাৰ লৈ আহিছিলে আৰু সেই সময়ত ইংলেণ্ডৰ প্ৰাইম মিনিষ্টাৰ আছিলে উইনষ্টন চাৰ্চিল ঠিক আছে আৰু ক্ৰিপছে অফাৰ লৈ আহিছিল যে ওয়াৰ্ল্ড ওয়াৰত ইণ্ডিয়াই ব্ৰিটিছক সহায় কৰিব লাগে আৰু ওয়াৰ্ল্ড ওয়াৰ শেষ হোৱাৰ পাছতে ব্ৰিটিছ গভৰ্ণমেণ্টে ইণ্ডিয়াক কি কৰিব ডমিনিয়ন ষ্টেটাছ দি দিব কিন্তু আপোনালোকে জানে যে 1929 যে লাহোৰ অধিৱেশন আছিলে সেই সময়তে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে ডমিনিয়ন ষ্টেটাছটোক অতৰাই পূৰ্ণ স্বৰাজ এডপ্টেশ্যন কৰিছিলে ঠিক আছে গতিকে 10 বছৰ আগত যিটো বস্তু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে নালাগে কৈছিলে ডমিনিয়ন ষ্টেটাছ নালাগে এতিয়া আমাক পূৰ্ণ স্বৰাজ পূৰ্ণ স্বাধীনতা লাগে সেইটো বিচাৰিছিলে আৰু 10 বছৰ 12 বছৰ পিছত ক্ৰিপছে কি লৈ আহিছিলে যে আপোনালোকক কি দিম ডমিনিয়ন ষ্টেটাছ দিম ঠিক আছে আৰু সেই কাৰণে তাক পোষ্ট ডেটেড চেক বুলি গান্ধীজীয়ে অভিহিত কৰিছিলে কাক ক্ৰিপছ মিছনত কিমান চনত আহিছিলে 11 মাৰ্চ 1942 ক্ৰিপছ মিছন আহিছিল ক্ৰিপছ মিছন অহাৰ পাছতে কুইট ইণ্ডিয়া মুভমেন্ট মহাত্মা গান্ধী আৰম্ভ কৰিছিলে মনত ৰাখিব এই কুৱেশ্যনটো আহিব পাৰে যে কোনটো মিছনৰ পাছত কুইট ইণ্ডিয়া মুভমেন্ট বা ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল ঠিক আছে ওকে যিখিনি লিখা আছে পঢ়ি চালে বুজি পাব আপোনালোকক মই পিডিএফটো দি দিম চিন্তা কৰিব নালাগে তাৰ পাছত হু হেড given the slogan do or die during the Quit India movement Quit India movementor সময়ত ভাৰত ত্যাগ আন্দোলনৰ সময়ত কোনে অৰ বা মৰ স্লোগান দিছিলে do or die মহাত্মা গান্ধী now who was the viceroy at the time of Quit India movement এইটো ইম্পৰ্টেন্ট হা যে ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাইসৰয় কোন আছিল আপোনালোকৰ কোৱেশ্চন এনেকুৱা টাইপৰ আহিব সেই সময়ত ইণ্ডিয়াৰ ভাইসৰয় আছিল লৰ্ড কি লিন লাইট গো বা দিয়ক মোৰ প্ৰনাউন্সিয়েচনত নাযাব এটো আছিল ঠিক আছে আপোনালোকে যি জানে ভালদৰে কৰি ল'ব মই আসামিজ মিডিয়ামৰ ষ্টুডেন্ট হয় গতিকে ইংলিছ সমস্যা নাও দ্য কুইট ইণ্ডিয়া মুভমেন্ট বিগান অন ঠিক আছে ভাৰত ত্যাগ আন্দোলন কিমান চনত আৰম্ভ হৈছিল 8 আগষ্ট 1942 আপোনালোক সকলোৱে জানে ঠিক আছে তাৰ পাছত কুইট ইণ্ডিয়া মুভমেন্ট ওয়াজ প্ৰাইমাৰিলি লঞ্চড কোট ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰা হৈছিল কোন ঠাইৰ পৰা ঠিক আছে বম্বেৰ পৰা মনত ৰাখিব এনেকুৱা কুৱেশ্যনবোৰ 1-2 মাৰ্কছৰ কাৰণে সৰি 1-1 মাৰ্কছৰ কাৰণে এইবোৰ ভাল কুৱেশ্যন ঠিক আছে এমসিকিউ টাইপৰ আপোনালোকে পাই যাব যিখিনি 1 লাইনাৰ থাকিব মই 1 লাইনাৰ ক'ব লাগে 1-2 মাৰ্কছ কৰি দিছো তো এইবোৰ বস্তু আপোনালোকে মন কৰি যাব কাৰণ এনেকুৱা কিছুমান বস্তু দি দিয়ে যিবোৰ আমি মনত নাৰাখো বাকি ওভাৰঅলটো সব পঢ়িবই লাগিব যিসকলৰ হাতত সময় আছে ওকে নেক্সট কুৱেশ্যন হু ওয়াজ দ্য প্ৰেসিডেন্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ when কুইট ইণ্ডিয়া ৰিজলিউচন ওয়াজ পাছড এই যেতিয়া ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত হৈছিলে সেই সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিলে মৌলানা আবুল কালাম আজাদ এনেকুৱা ধৰণৰ কুৱেশ্যন বেছি ইম্পৰ্টেন্ট মন দি শুনি যাব ওকে সেই টাইমত কোন কি আছিলে নেক্সট কুৱেশ্যন দ্য প্ৰাইম মিনিষ্টাৰ অফ ইংলেণ্ড ডিউৰিং দ্য কুইট ইণ্ডিয়া মুভমেন্ট ওয়াজ এটো অলৰেডি কৈছিলো কোন আছিলে চাৰ্চিল ঠিক আছে যে ভাৰতীয় আন্দোলনৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিলে উইলষ্টন স্পেন্সাৰ চাৰ্চিল কমপ্লিট নাম এটো ওকে ঠিক আছে এখিনি যিখিনি আনিছো বেছি ইম্পৰ্টেন্ট কুৱেশ্যন তাৰপিছত ইয়াত ধুনীয়াকৈ লিখা আছে অলৰেডি আমি পঢ়িলে কিমান চনত আৰম্ভ হৈছিলে 1942 8 আগষ্ট ওকে আফটাৰ ডিউৰিং দ্য ওয়াৰ্ল্ড ওৱাৰ 2 সময়ত ঠিক আছে ডিমান্ডিং এন ইনটু ব্ৰিটিছ ৰুল ভাৰত ত্যাগ আন্দোলন কিয় আৰম্ভ কৰা হৈছিল যে তাত ব্ৰিটিছৰ শাসন বন্ধ কৰাৰ দাবীত যে ইয়াত কমপ্লিট পাৱাৰ ট্ৰান্সফাৰ হৈ যায় আৰু ইয়াত কোনো কি নহব ইয়েস একো ইয়াতে মানে কি কয় পেক্ট নহব বা কোনো ধৰণৰ সমঝোতা নহব ডাইৰেক্ট কি লাগে ডু অর ডাই ঠিক আছে ভাৰতীয় আন্দোলন এখানে ইম্পৰ্টেন্ট আছিল ইয়াতে লিখা আছে ক্ৰিপছ অলৰেডি মই কৈছিলো ক্ৰিপছ মিছন কিয় ফেল হৈছিলে
কিয় তাক পোষ্ট ডেটেড চেক বুলি কোৱা হৈছিলে হয় নাই পোষ্ট ডেটেড চেক ড্ৰন অন এ ফেইলিং বেংক অকে অলৰেডি ক'লো এইটো কাহিনী বাকী আপোনালোকে যদি অকমান জানিব বিচাৰে পঢ়িব মুছলিম লীগেও কিয় তাক ৰিজেক্ট কৰিছিলে ঠিক আছে মুছলিম লীগৰ মেইন কাৰণ আছিলে তেওঁলোকৰ কাৰণে ছেপাৰেট ষ্টেট বনোৱা নাছিলে হয় নাই মুছলিম সকলৰ কাৰণে সেইকাৰণে তেওঁলোকে ক্ৰিট মিছনক গ্ৰান্ট কৰা নাছিলে ৰিজেক্ট কৰি দিছিল তাৰপিছত নেক্সট কুৱেশ্যন আহিব পাৰে যে ৰাওলাট এক্ট ৱাজ পাছ ইন দ্য ইয়াৰ এইটো আগৰ কুৱেশ্যন আহিব 1919 okay Lala Rajpat Rai was also known as Lala Lajpat Rai কি নামেৰে জনা গৈছিলে চেৰি পাঞ্জাব okay তাৰ পাছত next question Lord Mountbatten put the fourth plan proposing the partition of India and the creation of Pakistan আপোনালোকে জানে Mountbatten plan আহিছিল না Mountbattene কি কৰিছিলে ইণ্ডিয়া পাকিস্তানৰ যি ডিভিজন আছিলে সেইটো প্ৰস্তাৱটো কিমান চনত আনিছিলে ওকে যদি পাৰে কমেন্ট কৰি জনাব এইটো হ'ব আপোনাৰ জুন 3 1947 ঠিক আছে নাও হু was selected as the first সত্যাগ্ৰহী by Mahatma Gandhi to being individual সত্যাগ্ৰহ in 1940 আৰু এটা কথা ক'ব পাহৰি গৈছিলো ক্ৰিছ মিছনৰ আগত আহিছিল আগষ্ট অফাৰ ঠিক আছে আগষ্ট অফাৰ বিষয়ে আমি সময় হ'লে পিছত চাম আৰু তাৰ পাছত মহাত্মা গান্ধীয়ে ইণ্ডিভিজুৱেল সত্যাগ্ৰহ আৰম্ভ কৰিছিল আৰু ইণ্ডিভিজুৱেল সত্যাগ্ৰহ মানে কি এজন নিজে এজনকে আহি সত্যাগ্ৰহ আৰম্ভ কৰিব তাৰ পৰা বহুতে প্ৰথম যোনে ষ্টাৰ্টিং কৰিছিল সেইজন আছিল বিনোবা ভাবে ঠিক আছে জৱাহৰলাল নেহেৰু তেওঁলোক পিছত আহিছিলে আৰু পিছৰ পৰা আহিছিলে কিন্তু যদি আপোনাক ফাৰ্ষ্ট সত্যাগ্ৰহী ইন ইণ্ডিভিজুৱেল সত্যাগ্ৰহ ইন 1940 তেনেহলে হ'ব বিনোবা ভাবে ওকে তাৰ পাছত আপোনাৰ এইখিনি হিষ্ট্ৰীৰ লগত ৰিলেটেড নহয় তথাপি মই কেইটামান ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে আমাৰ ইণ্ডিয়াই বাহিৰৰ দেশত যেতিয়া আৰ্থকুইক হওক বা কিবা তেওঁলোকৰ যুদ্ধ লাগে ইভাকুৱেশ্যনৰ কাৰণে বা হেল্পৰ কাৰণে কিছুমান মিছন পঠায় ঠিক আছে আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা আৰু এই মিছনবোৰ এটা নাম থাকে আৰু কোনখন ঠাইত আছিল কোনখন ঠাইত কি মিছন পঠাইছে ইয়াৰ পৰা কুৱেশ্যন আপোনালোকৰ এক্সামত এটা দেখিব পাব 100% ঠিক আছে গতিকে আপোনালোকে যদি চাই ৰিসেন্টলি 2023 যেতিয়া ইজৰাইল আৰু হামাছৰ মাজত কনফ্লিক্ট হৈ আছিলে হয় না ইজৰাইল পেলেষ্টাইনৰ কনফ্লিক্ট হৈ আছিলে সেই সময়তো বহুতো ভাৰতীয় নাগৰিক ইজৰাইলত আবদ্ধ হৈ আছিলে আৰু ইণ্ডিয়াৰ ফালৰ পৰা ইভাকুৱেশ্যন অপাৰেশ্যন চলিছিল যাৰ নাম আছিল অপাৰেশ্যন অজয় ঠিক আছে অপাৰেশ্যন অজয়ৰ দ্বাৰা ইজৰাইলৰ পৰা ইণ্ডিয়ান মানুহবোৰক ইভাকুৱেট কৰা হৈছিল লৈ অহা হৈছিল এটা কুৱেশ্যনবোৰ এনেকৈ আহিব যে অপাৰেশ্যন অজয়টো কোনখন দেশৰ পৰা মিলাইছে বা ইজৰাইল হামাছ কনফ্লিক্টৰ পৰা যেতিয়া মানুহবোৰ ইভাকুৱেট কৰাইছিলে অপাৰেশ্যনটোৰ নাম কি আছিলে অপাৰেশ্যন অজয় ঠিক আছে মনত ৰাখিব আৰু সেম অপাৰেশ্যন গংগা আছিলে যেতিয়া ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ হৈ আছিলে ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধৰ সময়ত ইউক্ৰেইনত থকা মানুহখিনিক ইউক্ৰেইনত থকা ভাৰতীয় নাগৰিকক আমাৰ ভাৰত চৰকাৰে অপাৰেশ্যন গংগাৰ দ্বাৰা লৈ আহিছিলে তাৰপিছত অপাৰেশ্যন ড'জ আপোনালোকে জানে তুৰ্কী আৰু চিৰিয়াত ডাঙৰ ভূমিকম্প হৈছিলে মাজতে বহুত হাজাৰ হাজাৰ মানুহ মৰিছিলে আৰু সেই সময়ত অপাৰেশ্যন ড'জৰ সহায়ত তুৰ্কী আৰু চিৰিয়াত হেল্প ইণ্ডিয়ান আৰ্মিৰ দ্বাৰা হেল্প খানাৰ পৰা আৰম্ভ কৰি ৰেস্কিউ অপাৰেশ্যনলৈকে সকলোবোৰ হেল্প পঠাইছিলে আৰু ইণ্ডিয়ান মানুহবোৰক ৰেস্কিউ কৰিছিলে লগতে তুৰ্কী আৰু চিৰিয়াৰ মানুহবোৰকো হেল্প কৰিবৰ কাৰণে এটা টিম পঠাইছিলে যাৰ জৰিয়তে অপাৰেশ্যন ড'জৰ জৰিয়তে ঠিক আছে অপাৰেশ্যন মৈত্ৰী চেম নেপালত ডাঙৰ ভূমিকম্প হৈছিলে তাতো বহুত হাজাৰ হাজাৰ মানুহ মৰিছিলে আৰু সেই নেপালৰ ভূমিকম্পৰ সময়তো যেনেকৈ ইণ্ডিয়ান আৰ্মি তেওঁলোকক সহায় কৰিছিলে ৰেস্কিউ কৰি খানা পিনা দি ঠিক আছে সেই অপাৰেশ্যনৰ নাম আছিল অপাৰেশ্যন মৈত্ৰী তেনেকৈ আৰু বাকী কেইটা অপাৰেশ্যন আপোনালোকে জানে অপাৰেশ্যন ৰাহাত অপাৰেশ্যন মৈত্ৰী অপাৰেশ্যন ৰাহাত 2015ত কৰা হৈছিলে কাৰণ সুষমা স্বৰাজৰ দিনত য়ামেনৰ পৰা অপাৰেশ্যন কাবেৰী ক'ত কৰিছিল সুদানত ঠিক আছে অপাৰেশ্যন সমুদ্ৰ সেতু অপাৰেশ্যন বন্দে ভাৰত যেতিয়া কভিডৰ সময়ত বেলেগ বেলেগ দেশত ইণ্ডিয়ান মানুহবোৰ ফচি আছিলে তেওঁলোকক ভাৰতলৈ ঘূৰাই অনা হৈছিলে তেতিয়া অপাৰেশ্যন বন্দে ভাৰত চলাইছিলে গতিকে এইবোৰ বস্তু আপোনালোকে পাই থাকিব চিন্তা কৰিব নালাগে আমি যিমান পাৰো 30 তাৰিখৰ আগত শেষ কৰিবলৈ ট্ৰাই কৰিম কাৰণ আপোনালোকৰ এক্সাম আহিছে যেটো এমসিকিউ সিৰিজ গতিকে ইয়াৰ পৰা দুই এটা কুৱেশ্যনো যদি আপোনালোকৰ লগত কমন পৰি যায় দুইটা কুৱেশ্যন যদি কৰিব পাৰে সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা গতিকে চাই যাব সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰি যাব যিমান পাৰে আপোনাৰ ফ্ৰেণ্ডবোৰকো শেয়াৰ কৰি দিব যাতে তেওঁলোকেও ভালদৰে মাৰ্কছ পায় ধুনীয়াকৈ পঢ়িব পিডিএফটো আমি শেয়াৰ কৰি দিম ধন্যবাদ